নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। আপোনালোকৰ BSc নাৰ্ছিঙৰ এক্সামটো কেনে গ'ল কমেণ্ট কৰি জনাব। এইকেইদিন ভালেখিনি কমেণ্ট আহিছিল যে BSc নাৰ্ছিঙৰ এক্সামৰ ৰিজাল্ট কেতিয়া দিব, এইটো কুৱেশ্যন বহুতে কমেণ্ট কৰি সুধিছিল। এইটো ভিডিঅ'ত আজি আমি BSc নাৰ্ছিঙৰ ৰিজাল্ট কেতিয়ালৈকে দিয়াৰ সম্ভাৱনা আছে আলোচনা কৰিম। লগতে ইয়াৰে এডমিশ্যন ফিজ কিমান হ'ব, কাউন্সেলিং কেতিয়াৰ পৰা হ'ব আৰু ইয়াৰে যি এন্ট্ৰেন্স এক্সামটো গুচি গ'ল তাৰে কুৱেশ্যনবিলাক লৈ আহিছোঁ। ইয়াতে PDF ফৰ্মেটত কুৱেশ্যনবিলাক পাব। মেমৰি বেছ কুৱেশ্যনবিলাক PDF ফৰ্মেটত দিয়া হ'ব। ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাৰ পৰা PDFটো ডাউনলোড কৰি ল'ব পাৰিব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু কমিউনিটিত এটা পষ্ট দিছিলে যে BSc নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সামটো কেনেকুৱা হ'ল। তাত কোনে কিমান নম্বৰ পোৱাৰ সম্ভাৱনা আছে সেইটোও চাই ল'ম। BSc নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সামটো জুনৰ 9 তাৰিখে হৈ গ'ল। ইয়াৰে ৰিজাল্ট প্ৰত্যেক বছৰে 20 পৰা 25 দিনৰ ভিতৰত দিয়ে। লাষ্ট ইয়াৰ ৰিজাল্ট 15 পৰা 20 দিনৰ ভিতৰত দিছিল। এইবাৰো ইয়াৰ ৰিজাল্ট 20 পৰা 25 দিনৰ ভিতৰত দিয়াৰ সম্ভাৱনা আছে। 9 তাৰিখে ইয়াৰে এন্ট্ৰেন্স এক্সামটো হৈ গৈছিল। ইয়াৰে ৰিজাল্ট জুনৰ 30 তাৰিখৰ আগত নহ'লে জুলাইৰ 5 তাৰিখৰ আগতে দি দিয়াৰ ভালেখিনি সম্ভাৱনা আছে। আৰু বহুতে সুধিছিল যে নিটৰ দৰে আগতে ইমেইল বা হোৱাটছএপত ইয়াৰে OMR শ্বীটখন আহে নেকি। ইয়াতে কোনো ধৰণৰ এনেকৈ OMR শ্বীট নাহে। ডাইৰেক্ট ৱেবছাইটৰ থ্ৰু দি স্ক'ৰ কাৰ্ড বা আপোনালোকে ৰিজাল্টটো চেক কৰি ল'ব লাগিব। ৰিজাল্ট যেতিয়াই দিয়ে আমাৰ হোৱাটছএপ গ্ৰুপ নহ'লে ইউটিউবত দি দিবলৈ চেষ্টা কৰিম। নেক্সট ইয়াৰে এডমিশ্যন ফিজ কিমান হয়। এডমিশ্যন ফিজৰ আগতে আপোনালোকে এটা কাউন্সেলিং কৰিব লাগে। কাউন্সেলিংটোত আপোনালোকে কেতিয়াবা অফলাইন হয়, কেতিয়াবা অনলাইন হয়। আৰু কাউন্সেলিঙতো আপোনালোকে এটা ফিজ দিব লাগে। কাউন্সেলিঙৰ ফিজটো 500 টকামান হৈ যায়। কেতিয়াবা 300 টকা লয়, কেতিয়াবা 500 টকা লয়। বেছিভাগ টাইম 500 টকাই লয়। প্ৰত্যেক বছৰে এইটো চেঞ্জ হৈ থাকে। আপোনালোকৰ কাউন্সেলিঙত মাৰ্ক বেচিছত ৰেংক ধৰি দিব। তাৰপিছত আপোনালোকে কাউন্সেলিং কৰিব যাব লাগিব। কাউন্সেলিঙত ছিট পোৱাৰ পিছত আপোনালোকক এডমিশ্যন দিয়া হ'ব। এডমিশ্যন ফিজটো প্ৰত্যেক বছৰে বৃদ্ধি হৈ থাকে। ইয়াৰে এডমিশ্যন ফিজটো উইথাউট হোষ্টেল, আপোনালোকৰ হোষ্টেল নোহোৱাকৈ 10,000ৰ ভিতৰত হৈ যাব লাগে। আৰু হোষ্টেল ধৰি আপোনালোকৰ 15,000 মান টকা হ'ব। যদি আপোনালোকে হোষ্টেল নলয় তেন ইয়াৰে ফিজটো কম হ'ব আৰু হোষ্টেল ল'লে ফিজটো বেছি। আপোনালোকে ইয়াৰে এডমিশ্যনৰ কাৰণে 15,000 টকা এটা ৰেডি কৰি থৈ দিব পাৰে। এডমিশ্যনত কিমান ফিজ লাগে আপোনালোকে গম পালে। নেক্সট ইয়াৰে কাউন্সেলিং কেতিয়া হোৱাৰ সম্ভাৱনা আছে। নেক্সট কাউন্সেলিঙৰ ক্ষেত্ৰত ইয়াৰে ৰিজাল্ট দিয়াৰ এমাহৰ ভিতৰত ইয়াৰে কাউন্সেলিং হয়। আপোনালোকৰ ৰিজাল্ট যেতিয়া দিব তাৰে এমাহ পিছত ইয়াৰে কাউন্সেলিং হ'ব। একদম একজেক্টলি এমাহ নহয়, এমাহৰ ভিতৰত বা এমাহৰ এদিন দুদিন দেৰি হ'ব পাৰে। 30 দিনৰ আশে-পাশে ইয়াৰে ফাৰ্ষ্ট কাউন্সেলিংটো হ'ব। ফাৰ্ষ্ট কাউন্সেলিঙৰ পিছত ছেকেণ্ড কাউন্সেলিংবিলাক সোনকালে হ'ব। বহুতে কাউন্সেলিঙৰ কথা গম নাপায়। কাউন্সেলিংটো বেলেগ বৰ্ডে কণ্ডাক্ট কৰে। কাউন্সেলিংটো DME বৰ্ডে কণ্ডাক্ট কৰায়। ইয়াৰে নটিচ আপোনালোকে অসমীয়া প্ৰতিদিন বা যিকোনো ধৰণৰ নিউজ পেপাৰত পাই যাব। আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। যেতিয়া ইয়াৰে কাউন্সেলিং ৰিগাৰ্ডিং নটিচ আহে আমাৰ চেনেলত দি দিবলৈ চেষ্টা কৰিম। BSc নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সামত আমাৰ ই-বুকৰ পৰা ভালেখিনি কুৱেশ্যন কমন পৰিছিল। যিসকলে GNM নাৰ্ছিং, B.Pharm, D.Pharm, পেৰামেডিকেল বা BSc মেডিকেল টেকনলজি কৰ্চৰ কাৰণে ই-বুক ল'ব বিচাৰে তেনেহ'লে আমাৰ ই-বুক কেইখন লৈ ল'ব পাৰে। ডিছপ্লেত হোৱাটছআপ নম্বৰ দিয়া আছে। হোৱাটছআপত আপোনালোকে ই-বুক লাগে বুলি কণ্টেক্ট কৰিব। আৰু ডেছক্ৰিপশ্যনত ডাইৰেক্ট লিংক দিয়া আছে। ডাইৰেক্ট লিংকৰ পৰাও আপোনালোকে বাই কৰি ল'ব পাৰিব। ডাইৰেক্ট লিংকৰ পৰা বাই কৰাৰ পিছত আপোনালোকে পে'মেণ্ট কৰাৰ পিছত 10 ছেকেণ্ডমান সময় ৱেইট কৰাৰ পিছত অট'মেটিকেলি PDFটো ডাউনলোড হৈ যাব। 2024ৰ BSc নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সাম হৈ যোৱা এন্ট্ৰেন্স এক্সামৰ মেমৰি বেছ কুৱেশ্যনবিলাকৰ PDF ডেছক্ৰিপশ্যনত দিয়া আছে। আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। ইয়াতে টোটেল 4টা পেজ আছে। যিমান কুৱেশ্যন কভাৰ হয় সকলোবিলাক কুৱেশ্যন ইয়াতে দি দিয়া হৈছে। ষ্টুডেণ্টে যিমানখিনি কুৱেশ্যন দি দিছে প্ৰায়বিলাক কুৱেশ্যন ইয়াত আছে। আপোনালোকে এই কুৱেশ্যনবিলাক চাই ল'ব পাৰিব। কমিউনিটি পষ্টত দিয়া ইয়াতে BSc নাৰ্ছিঙৰ এক্সপেক্টেড মাৰ্কৰ টোটেল 712টা ভোট আহিছে। ইয়াতে লেছ দেন 50 পোৱা 39% আছে। 50 to 60 পোৱা 21% আছে। আৰু ইয়াতে 60 to 70 পোৱা 18% আছে। 70 to 80 পোৱা 11% আছে। আৰু 80+ পোৱা 11%। বহুত সংখ্যক কেণ্ডিডেটে
লেছ দেন 50 পাম বুলি ইয়াতে ভোট কৰিছে। তো আপোনালোকো ইয়াত গৈ কিনে ভোট কৰিব পাৰে। আৰু আপোনালোকে BSc নাৰ্ছিঙত যদি লাষ্ট ইয়াৰত কিমান কাট অফ গৈছিল, কাট অফ এনালাইচিছৰ ভিডিঅ' চোৱা নাই তেনেহ'লে চেনেল পেজ বা ওপৰৰ আই বটনৰ পৰা চাই ল'ব পাৰিব। তো লাষ্ট ইয়াৰ কাট অফবিলাক পুৰা সম্পূৰ্ণ এনালাইচিছ কৰা আছে। তো এইটো ভিডিঅ'ত এইখিনি আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব। আৰু পিছলৈ নতুন ভিডিঅ'ত লগ পাম। আজিলৈ এইখিনিয়ে, ধন্যবাদ।